আজি পবিত্ৰ মহিমান্বিত শবে কদৰ মগৰিবৰ পৰা ফজৰলৈকে ৰাতিটোৰ ভিতৰত যেতিয়াই মনত পৰে সৰু দোৱাটি নবীজি শিকাই দিয়ে সৰু এটি দোৱা বেছি বেছিকৈ পঢ়ি থাকক জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ হ'ব মনৰ আশা পূৰণ হ'ব দোৱা কবুল হ'ব আল্লাহ তাআলাৰ ওচৰত যে বিচাৰে আল্লাহ তাআলাই আপোনাক দান কৰিব আজি দোৱা কবুলৰ ৰাতি হয় আজি মাগফিৰাতৰ ৰাতি হয় আজি ৰাতি যদি আল্লাহ তাআলাৰ ওচৰত আপুনি দোৱা কৰে আল্লাহ তাআলাই আপোনাৰ হাত খালি ঘূৰাই নিদিয়ে আজি পৃথিৱীৰ প্ৰান্তে প্ৰান্তে অগণন বান্দাই আল্লাহ তাআলাৰ ইবাদতত মগ্ন হৈ থাকিব কাৰণ সকলোৱে জানে আল্লাহ তাআলাই নিজে এই ৰাতিৰ ফজিলত সম্পৰ্কে কোৰআনে কাৰিমত এটা সূৰা অৱতীৰ্ণ কৰি দিছে যি ৰাতিৰ নামে হৈছে শবে কদৰ আৰু শবে কদৰৰ নামতে আল্লাহ তাআলাই কোৰআনে কাৰিমত সূৰা অৱতীৰ্ণ কৰি দিছে সকলোৱে জানে সকলোৱে এই ৰাতি ইবাদত কৰিব আমি যাতে এই সুযোগ এৰি নিদিও আল্লাহ তাআলাই বা হায়াত ৰাখিছে মোক জীৱন দান কৰিছে মই যাতে এই ৰাতি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰিব পাৰো প্ৰতিজন পুৰুষ মহিলা আকিল বালিক সকলোৱে এই ৰাতি বেছি বেছিকৈ ইবাদত কৰিব লাগে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল কোন দোৱাটি পঢ়িব লাগিব দোৱাটি মই লাহে লাহে কৈ দিম আপুনি লিখিলৈ মুখস্থ কৰিব সৰু দোৱা হয় বহুত কষ্ট নহয় আপুনি সহজত পঢ়িব পাৰিব যদি মুখস্থ নহয় আপুনি লিখিলৈ চাই চাই পঢ়ি থাকিলে হল একেই সওয়াব পাব এই ৰাতিৰ ইমানে ফজিলত হয় ইমানে বৰকত হয় আল্লাহ ৰাব্বুল আলামিন কোৰআনে কাৰিমত কৈ আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্না আনজালনাহু ফি লাইলাতিল কদর ওমা আদরাকা মা লাইলাতুল কদর লাইলাতুল কদর খায়রুম মিন আলফ শাহর তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইذن রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফজর আল্লাহ তাআলা কোরআনে কারিমত কৈ আছে নিশ্চয় আমি তাক অর্থাৎ কোরআনুল কারীম কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছো সুবহানাল্লাহ ওমা আদরাকা মা লাইলাতুল কদর হে নবী আপুনি জানে না হে হাবিব আপুনি জানে না কদৰৰ ৰাতি কি হয় এই ৰাতিৰ ফজিলত কি এই ৰাতিৰ মহত্ব কি বড়ত্ব কি আল্লাহ তাআলা নিজে প্ৰশ্ন কৰিছে নিজে উত্তৰত কৈ আছে লাইলাতুল কদরি খায়রুম মিন আলফ শাহর কদৰৰ ৰাতি এনেকুৱা এটি ফজিলতপূৰ্ণ এনেকুৱা এটি বৰকতপূৰ্ণ ৰাতি হয় যি ৰাতি নেকি হাজাৰ মাহতকৈ উত্তম হাজাৰ মাহতকৈ শ্ৰেষ্ঠ হয় আল্লাহু আকবার এজন আবিদে 1000 মাহ ইবাদত কৰি যিমান সওয়াব নাপায় এই কদৰৰ ৰাতি যদি আপুনি মই ইবাদত কৰো আল্লাহ তাআলাই 1000 মাহ ইবাদত কৰিলে যিমান সওয়াব হয় তাতকৈ বেছি সওয়াব আমাক দান কৰিব সুবহানাল্লাহ এই সুযোগ কিন্তু পূৰ্বৰ কোনো উম্মতে পোৱা নাছিল পূৰ্বৰ উম্মতসকলে ৰোজা ৰাখিছিল মাহে ৰমজান পোৱা নাছিল পূৰ্বৰ উম্মতসকল হাজাৰ হাজাৰ বছৰ জীয়াই আছিল আল্লাহ তাআলাৰ ইবাদত কৰিছিল শবে কদৰৰ সুযোগ কিন্তু পোৱা নাছিল আল্লাহু আকবার উম্মতে মুহাম্মাদিয়াক আল্লাহ তাআলা এই সম্মান এই মৰ্যাদা দান কৰিছে আমি তো আশরাফুল মাখলুকাত হয় এক নম্বর সম্মান দ্বিতীয় সম্মান হইছে আমি আখিরি জামানার নবীর উম্মত হয় কিন্তু আমি আমার সম্মান বজাই রাখিব পারা নাই আমি নবীর উম্মত হব পারা নাই আমি গৌরব করিব লাগে আমি আখিরি জামানার নবীর উম্মত হয় সুবহানাল্লাহ আল্লাহ তাআলা আমাক কিমান সুযোগ দিছে যদিও 50 60 70 বছৰৰ জীবন আল্লাহ তাআলা দান কৰিছে কিন্তু কিছুমান দিন কিছুমান ৰাতি এনেকুৱাকে দান কৰিছে যি দিন যি ৰাতি ইবাদত কৰিলে আমি পূৰ্বৰ উম্মত সকলক ওভাৰটেক কৰি যাব পাৰিম যি সকলক নেকি আল্লাহ তাআলা 1500 বছৰ 2000 বছৰলৈকে আয়ুস দিছিল আমি তেওঁলোকক ওভাৰটেক কৰি যাব পাৰিম আল্লাহু আকবার আল্লাহ তাআলা আকৌ কোরআনে কারিমত কৈ আছে তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইذن রাব্বিহিম মিন কুল্লি আমর যি ৰাতি নেকি শবে কদৰৰ ৰাতি আল্লাহ তাআলাৰ হুকুমত অগণন ফেরেশতা খুদ জিবরাইল আলাইহিস সালাম সহ এই জমিনত অৱতীৰ্ণ হয় আল্লাহু আকবার আৰু যিসকল বান্দা বান্দিয়ে আল্লাহ তাআলাৰ ইবাদত কৰি আছে কোনোবাই নামাজ পঢ়িছে কোনোবাই জিকিৰ কৰিছে কোনোবাই তাসবিহ তাহলিল কৰিছে কোনোবাই কোরআনৰ তিলাওয়াত কৰিছে কোনোবাই সদকা খায়ৰাত কৰিছে কোনোবাই গৰীব দুখীয়া সকলক দান খয়ৰাত কৰিছে তেওঁলোকৰ জীৱনৰ সালামতিৰ কাৰণে ইহকাল পৰকালৰ কল্যাণৰ কাৰণে গোটেই ৰাতিটো ফেৰেশতাসকলে দোয়া কৰি থাকে আল্লাহু আকবার সালামুন হিয়া হাত্তা মাতলাইল ফজর সালামতিৰ দোয়া কৰে ফজৰৰ ওয়াক্তলৈকে যেতিয়ালৈকে ফজৰৰ ওয়াক্ত আৰম্ভ হৈ নাযায় গোটেই ৰাতিটো আল্লাহৰ ফেরেশতাসকলে দোয়া কৰি থাকে আল্লাহু আকবার এই রাতে আমি বেছি বেছিকৈ আল্লাহ তাআলাৰ ইবাদত কৰিব লাগে বেছি বেছিকৈ নফল নামাজ পঢ়িব লাগে আল্লাহৰ রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে মান কামা লাইলাতাল কদরি ঈমানান ওয়া ইহতিসাবান গাফারাল্লাহু লাহু মা তাকদ্দামা মিন যামবিহি ওয়া মা তাআখার যি সকল বান্দাই ইমান আৰু ইয়াকিনৰ হৈতে সওয়াবৰ ইয়াকিন লৈ কদৰৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে নফল নামাজ পঢ়িলে আল্লাহ তাআলাই তেওঁলোকৰ
পূৰ্বৰ আৰু ভৱিষ্যতৰ সকলো গুনাহ কাটা মাফ কৰি তাক নিষ্পাপ মাছুম কৰি দিয়ে। সুবহানাল্লাহ। সেইকাৰণে আমি বেছি বেছিকৈ নফল নামাজ এই ৰাতি পঢ়িব লাগে। আৰু যি দোৱাটোৰ কথা কৈ আছো, আপুনি মগৰিবৰ পিছৰ পৰাই এই দোৱাটি আৰম্ভ কৰি দিব। মগৰিবৰ পিছৰ পৰা ফজৰলৈকে যেতিয়াই মনত পৰে এই দোৱাটো বেছি বেছি পঢ়ি থাকিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাক এই দোৱাটি শিকাই দিছিল। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আরজ করেছিল মিশকাতুল মাসাবিহ হাদিস নম্বর 2091 2091 عن عائشة رضي الله عنها قالت قلت يا رسول الله صلى الله عليه وسلم أرأيت إن علمت أي ليلة القدر ما أقول فيها ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই যদি মোৰ জীৱনত সবে কদৰ পাওঁ তেতিয়াহ'লে মই কি আমল কৰিম, মই কি দোৱা পঢ়িম? قال قولي اللهم إنك عفو تحب العفو فاعف عني اللهم إنك عفو تحب العفو فاعف عني। মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা এই দোয়াটি পঢ়িবলৈ কৈছে, তুমি এই দোয়াটি পঢ়িবা আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোয়ার অর্থ হৈছে ইয়া আল্লাহ, আপুনি নিশ্চয় ক্ষমাশীল, আপুনি ক্ষমা কৰি ভাল পায়, আপুনি পছন্দ কৰে, ইয়া আল্লাহ মোক ক্ষমা কৰি দিয়ক। এই ৰাতি মাগফিৰাতৰ ৰাতি হয়, এই ৰাতি দোৱা কবুলৰ ৰাতি হয়। আমি আল্লাহ তাআলাৰ ওচৰত মাফি বিচাৰিব লাগিব। আমিতো শয়তানৰ ধোকাত পৰি নিজৰ জ্ঞানৰ অভাৱত কিমানে আমি ভুল কৰোঁ, কিমানে গুনাহ আমাৰ দ্বাৰা হৈ যায়। আমি কেতিয়াবা জানি গুনাহ কৰোঁ, কেতিয়াবা নাজানি কৰোঁ, কিন্তু আল্লাহ তাআলাৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। আল্লাহ তাআলাই কয় লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, মোৰ বান্দা বান্দীসকল তোমালোকে কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা, মোৰ ৰহমতৰ আশা কৰা, মোৰ ওচৰত দোৱা কৰা, মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিম। তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে গোটেই পৃথিৱী গুনাহ কৰি ভৰপূৰ কৰি দিয়া আৰু এবাৰ খাজ দিলে তওবা কৰে, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গাফফাৰ, ইয়া আল্লাহ তোমাৰ দৰত হাজিৰ হৈছো, তুমি মোক মাফ কৰি দিয়া। আল্লাহ তাআলাই কয় মই তোমাৰ জীৱনৰ গুনাহটো মাফ কৰিমেই, তোমাৰ নামা আমল নেকিৰে পৰিৱৰ্তন কৰি দিম। আসাইতুকা ৰব্বি 40 সানাতান ফাআমহালতানি অতীতুকা তায়ান ফাআকবিলনি। হযরত মুসা আলাইহিস সালামৰ জামানাৰ সৰু এটা কাহিনী মই কওঁ। এজন ব্যক্তি 40 বছৰ ধৰি গুনাহ কৰি আছিল, ইমানে গুনাহগাৰ হয় জীৱনত কেতিয়াও তেওঁ তওবা কৰা নাই, আল্লাহ তাআলাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা নাই। এবাৰ এনেকুৱা হ'ল মুসা আলাইহিস সালামৰ জামানাত খাল বিল নদ নদী সকলোবোৰ শুকাই গৈছে, বৰষুণৰ অভাৱ, বৰষুণ নাথাকাৰ কাৰণে খাল বিল নদ নদী সকলো শুকাই গৈছে, গৰু ছাগলীবোৰ জীৱ জন্তুবোৰ মৰিছে, ল'ৰা ছোৱালী কান্দিছে, মানুহবোৰ হাবাথুৰি খাই ফুৰিছে, বৰষুণ নাই। হযরত মুসা আলাইহিস সালামে কি কৰিলে, সলাতুল ইস্তিসকা 2 রাকাত নামাজ আদায় কৰিলে, সকলো উম্মতক লৈ এক ফিল্ডত ওলাই গ'ল আৰু সলাতুল ইস্তিসকা 2 রাকাত নামাজ পঢ়িলে। সলাতুল ইস্তিসকা মানে হৈছে বৰষুণ বিচাৰি নামাজ। আল্লাহৰ পয়গম্বৰ হযরত মুসা আলাইহিস সালামে 2 রাকাত নামাজৰ পিছত সকলো উম্মতক লৈ যেতিয়া আল্লাহ তাআলাৰ ওচৰত দোয়া কৰি আছে, আল্লাহ বৰষুণৰ অভাৱত আমি বহুত কষ্ট কৰিছো, আমাৰ জীৱ জন্তুবোৰ মৰিছে, ল'ৰা ছোৱালী কান্দিছে, ইয়া আল্লাহ আমি হাবাথুৰি খাই পৰিছো, ইয়া আল্লাহ আমাৰ প্ৰতি ৰহম কৰা, দয়া কৰা আৰু বৰষুণ নাজিল কৰা। আল্লাহ ৰাব্বুল আলামিন মুসা আলাইহিস সালামৰ দোৱাৰ পিছত আল্লাহ তাআলাই গায়বী আৱাজ লগাই কয়, হে মুসা তুমি এনেকৈ যদি কিয়ামতলৈকে দোয়া কৰি থাকা তোমাৰ দোয়া কবুল নহয় আৰু বৰষুণো নাজিল নহয়, কাৰণ তোমালোকৰ এই মজলিছত এনেকুৱা এজন পাপিষ্ট ব্যক্তি আছে যিজনে নেকি 40 বছৰ ধৰি গুনাহ কৰিয়ে আছে, আজিলৈকে তওবা কৰা নাই। যেতিয়ালৈকে এই পাপিষ্ট ব্যক্তি তোমালোকৰ মজলিছত থাকিব তোমালোকৰ দোৱাও কবুল নহয় আৰু বৰষুণো নাজিল নহয়। হযরত মুসা আলাইহিস সালাম আছিল কালামুল্লাহ, আল্লাহ তাআলাৰ লগত কথা পাতে। যেতিয়া আল্লাহ তাআলাই গায়বী আৱাজ দিলে হযরত মুসা আলাইহিস সালাম লগে লগে এলান কৰি দিলে, এনেকুৱা কোন পাপিষ্ট আছে আমাৰ মজলিছত, দয়া কৰি আমাৰ মাজৰ পৰা ওলাই যোৱা, তোমাৰ কাৰণে আমাৰ দোৱা কবুল হোৱা নাই, তোমাৰ কাৰণে বৰষুণ নাজিল হোৱা নাই, আমি গোটেইখিনিয়ে কষ্ট কৰিছো, তুমি দয়া কৰি আমাৰ মাজৰ পৰা ওলাই যোৱা। এতিয়া হাজাৰ হাজাৰ মানুহ সকলোৱে ইজনে সিজনৰ মুখৰ ফালে চাইছে, কোন হয় এনেকুৱা পাপিষ্ট যিজনে নেকি 40 বছৰ ধৰি পাপ কৰি আছে। এতিয়া সকলোৱে ইজনে সিজনৰ মুখৰ ফালে চাইছে, মুসা আলাইহিস সালামে এলান কৰি আছে, কিন্তু যিজন নেকি পাপিষ্ট হয় তেওঁতো জানেই যে মই গুনাহগাৰ হয়, মই পাপিষ্ট হয়, তেওঁ এতিয়া তলমূৰীয়া হৈ কান্দি দিছে, চকুৰ পানী বহি গৈছে, মনে মনে চিন্তা কৰি আছে এই হাজাৰ হাজাৰ মানুহৰ আগত মই যদি ওলাই যাওঁ সকলোৱে মোক চিনি পাই যাব, মই যে পাপিষ্ট হয়, মই যে গুনাহগাৰ হয়, সকলোৱে অভিশাপ দিব, সকলোৱে লানত কৰিব, আৰু যদি মই ওলাই নাযাওঁ মোৰ কাৰণে সকলো মানুহৰ কষ্ট হৈছে, মই এতিয়া কি কৰিম? এতিয়া মনে মনে তেওঁ কান্দিছে, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰি আছে, আসাইতুকা ৰব্বি 40 সানাতান ফাআমহালতানি অতীতুকা তায়ান ফাআকবিলনি। ইয়া আল্লাহ মই মোৰ জীৱনৰ 40 বছৰ ধৰি মই গুনাহ কৰি আছিলো, ইয়া আল্লাহ মই পাপ কৰি আছিলো, আপুনি মোক মোহলত দিছে,
দিছিলে, মোক সুযোগ দিছিলে। ইয়া আল্লাহ, মই আপোনাৰ ওচৰত এতিয়া তৌবা কৰি আছো। অতীতুকা তয়ান ফাকবিলনি, ইয়া আল্লাহ, মই এতিয়া তৌবা কৰিছো, আপুনি কবুল কৰক। ইয়া আল্লাহ, মোক মাফ কৰি দিয়ক। এই হাজাৰ হাজাৰ মানুহৰ আগত আপুনি মোক অসন্মানী নকৰিব, মোক বেইজ্জতি নকৰিব, আপুনি মোৰ জীৱনৰ গুনাহ কথা মাফ কৰি দিয়ক। এতিয়া মানুহজনে কান্দি কান্দি দোয়া কৰি আছে। সেইফালে হযরত মুসা আলাইহিস সালাম এলান কৰিয়ে আছে, কোন হয় এনেকুৱা পাপিষ্ট, আমাৰ মজলিছৰ পৰা দয়া কৰি ওলাই যোৱা। মুসা আলাইহিস সালামে এলান কৰিয়ে আছে, এজন মানুহ এই মজলিছৰ পৰা ওলাই নগল আৰু অটোমেটিক বৰষুণ নাজিল হৈ আছে। আল্লাহু আকবার। মুসা আলাইহিস সালাম আচৰিত হৈ গল। কি কথা, আল্লাহ তাআলাই নিজে কৈছে যে এনেকুৱা এজন পাপিষ্ট ব্যক্তি আছে যিজনে 40 বছৰ ধৰি গুনাহ কৰি আছে। এজন ব্যক্তিও তো ইয়াৰ পৰা ওলাই নগল, সেইজন ব্যক্তি থকালৈকে বৰষুণ নহয়, কিন্তু এজন ব্যক্তি এতিয়ালৈকে ওলাই নগল, কিন্তু বৰষুণ আকৌ নাজিল হৈ গল। কাৰণটো কি? লগে লগে সিজদাত পৰি কান্দি দিলে, ইয়া আল্লাহ, তোমাৰ মহিমা বুজিব নোৱাৰিলো। ইয়া আল্লাহ, তুমিয়ে দেখোন কৈছা আমাৰ মজলিছত এজন পাপিষ্ট ব্যক্তি আছে, সেইজন থকালৈকে বৰষুণ নহয়, কিন্তু এই হাজাৰ হাজাৰ মানুহৰ মাজত কোনো এজন ব্যক্তি ইয়াৰ পৰা ওলাই নগল আৰু বৰষুণো নাজিল হৈ গল। কাৰণটো কি? আল্লাহ রব্বুল আলামিন হযরত মুসা আলাইহিস সালামক আওয়াজ লগাই কয়, হে মুসা, তুমি চিন্তা নকৰিবা, মই সেইজন ব্যক্তিক মাফ কৰি দিলো। সুবহানাল্লাহ। সেইজন ব্যক্তিক অকল মই মাফই কৰা নাই, তাৰ নামে আমল নেকিৰে পৰিৱৰ্তন কৰি দিছো। আল্লাহু আকবার। মুসা আলাইহিস সালাম আল্লাহ তাআলাক আৰজ কৰে, ইয়া আল্লাহ, সেইজন ব্যক্তিক মই চাব বিচাৰিছো, তুমি যদি মোক চিনাক্ত কৰিব বিচাৰিছো। আল্লাহ ৰব্বুল আলামিনে কয়, যেতিয়া সি গুনাহগাৰ আছিল তেতিয়া মই চিনাক্ত কৰা নাই, মই তাক বেইজ্জতি কৰা নাই, এতিয়া তাক মই মাফ কৰি দিছো, এতিয়া আৰু তুমি চিনি পাব নালাগে। সেই কাৰণে আল্লাহ ৰব্বুল আলামিনৰ ওচৰত খাস দিলে যেতিয়া আমি তওবা কৰিম, যেতিয়া কান্দি দিম, যেতিয়া চকুৰ পানী এৰি দিম, আল্লাহ তাআলাই নিশ্চয় আমাৰ জীৱনৰ গুনাহ খাতা মাফ কৰিব। এই দোয়া আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি, এই দোয়াটি বেছি বেছি কৈ এই ৰাতি পঢ়ি থাকিব আৰু বেছি বেছি নফল নামাজ পঢ়িব। যিমান বেছি পাৰে এই ৰাতি নফল নামাজ পঢ়িব। 12 ৰাকাত বুলি কোনো নিৰিখ নাই, আপুনি 12 ৰাকাতো পঢ়িব পাৰে, কম বেছিও পঢ়িব পাৰে। যিমান বেছি পাৰে এই ৰাতি নফল নামাজ পঢ়িব লাগে, বেছি বেছিকৈ জিকিৰ কৰিব লাগে। সুবহানাল্লাহ সুবহানাল্লাহ সুবহানাল্লাহ, কমসে কম 100 বাৰ 200 বাৰ এই তাসবিহ আপুনি পঢ়িব। আলহামদুলিল্লাহ 200 বাৰ পঢ়িব। আল্লাহু আকবার 200 বাৰ পঢ়িব। লা ইলাহা ইল্লাল্লাহ 200 বাৰ পঢ়িব। ইস্তিগফার 200 বাৰ পঢ়িব। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই। দুরূদ শরীফ 200 বাৰ পঢ়িব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কমসে কম 200 বাৰ কৈ এই তাসবিহ পঢ়িব আৰু এই দোয়াটি বেছি বেছি পঢ়িব। যিমান বেছি পাৰে নফল নামাজ পঢ়িব। এই ৰাতি তাহাজ্জুদৰ নামাজো পঢ়াৰ ইহতিমাম কৰিব। বেছি বেছি কৈ এই ৰাতি কোরআনে কাৰিমৰ তিলাওয়াত কৰিব। যিমান বেছি পাৰে যিসকলে কোরআন তিলাওয়াত কৰিব জানে তেওঁলোকে কোরআনো তিলাওয়াত কৰিব। সদকা খায়ৰাত বেছি বেছি কৈ কৰিব। গৰীব দুখীয়া সকলক সহায় কৰিব। এই ৰাতিৰ সকলো নেক আমল আল্লাহ তাআলাই কবুল কৰে। দোয়া লগে লগে কবুল কৰে। আল্লাহ তাআলাই কাৰো দোয়া খালি খুৰাই নিদিয়ে। সেই কাৰণে আমি বেছি বেছিকৈ এই ৰাতি ইবাদত কৰিব লাগে। মহান আল্লাহ তাআলাই আমাক সকলোকে সবে কদৰত বেছি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।